নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজিৰ ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে যে আত্মনিৰ্ভৰশীল অসম আঁচনিৰ যিসকলে চিভিল আপডেট কৰিছে, কিন্তু কেনেকৈ গম পাব যে চিভিল আপডেটটো হৈছে নে হোৱা নাই। তো বন্ধুবান্ধৱীসকল, ইতিমধ্যে কনসেপ্ট ফৰ্মটো সকলোৱে সাবমিট কৰি দিছে, কিন্তু চিভিল আপডেটটো কেনেদৰে আপোনালোকে মোবাইলত চেক কৰিব, তো এই ভিডিঅ'টোলৈ মই আজি আহিছো। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। মই মোৰ মোবাইলত দেখাই দিম যে কেনেদৰে আপোনালোকে চিভিল আপডেটটো চেক কৰিব পাৰিব আৰু চিভিল আপডেটটো হৈছে নে হোৱা নাই, সেই সম্পূৰ্ণ তথ্য ভিডিঅ'টোৰ জৰিয়তে আজি গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু যিসকলে কনসেন্ট ফৰ্মটো সাবমিট কৰা নাই, এতিয়া সময় আছে, ইমিডিয়েটলি আপোনালোকে কনসেন্ট ফৰ্মটো সাবমিট কৰি দিয়ক। তো বন্ধুসকল, বলক মই মোবাইলত দেখাই দি আছো আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব চিভিল আপডেটটো হৈছে নে হোৱা নাই, আপোনালোকৰ চিভিল নাম্বাৰটো কিমান হৈ আছে, চিভিলটো বেয়া নে ভাল, এইটো গম পাই যাব। তো ফ্ৰেণ্ডসকল, প্ৰথমত আপোনালোকে আপোনালোকৰ মোবাইলত গুগলত সাৰ্চ কৰিব CMT বোলে যেতিয়া সাৰ্চ কৰিব, ইয়াতে এটা নতুন পেজ ওলাব। ইয়াতে লিখা আছে, চাওক, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান। ইয়াতে ক্লিক কৰি দিব। এইটো হৈছে CMT ৱেবছাইট হয়, আপোনালোকে চাব পাৰিছে CMT 2.0 ৱেবছাইট। ইয়াতে লিখা আছে, চাওক, আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। ওপৰত দুটা অপশ্যন আছে, লগ ইন আৰু সাইন আপ। আপোনালোকে লগ ইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগ ইনত ক্লিক কৰি দিব, তাৰপিছত এইটো জুম কৰি দেখাই দিছোঁ ফ্ৰেণ্ডসকল। ইয়াতে এণ্টাৰ ইয়াৰ কণ্টেক্ট নাম্বাৰ লিখা আছে। এণ্টাৰ ইয়াৰ কণ্টেক্ট নাম্বাৰ, আপুনি যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, অৰ্থাৎ CMT ৱেবছাইটত যেতিয়া এপ্লাই কৰিছিল, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱে ইয়াতে লিখিব লাগিব। আৰু লগ ইন উইথ OTP ক্লিক কৰি দিব। লগ ইন উইথ OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। তো ফ্ৰেণ্ডসকল, মই মোৰ নাম্বাৰটো লিখিছোঁ আৰু লগ ইন OTP ক্লিক কৰি দিছোঁ। এতিয়া মই কেপচা কোড যিটো আছে 714583, এইটো মই লিখি এতিয়া মই সেন্ড OTP ক্লিক কৰি দিম। যেতিয়া মই সেন্ড OTP ক্লিক কৰিম, তেতিয়া এটা OTP আহিব মোৰ মোবাইলত। OTPটো এতিয়া বহাই দিছোঁ আৰু এতিয়া মই কেপচা কোডটো বহাই দিম। তো কেপচা কোডটো লিখিছোঁ, এতিয়া মই সাবমিট OTP ক্লিক কৰি দিম। তো সাবমিট OTP ক্লিক কৰাৰ পিছত এতিয়া অলপ সময় ৱেইট কৰিম। মোৰ আইডিটো খুলিছে, ইয়াতে লিখা আছে মোৰ নামটো, ওয়েলকাম টু অভিজিত মদক। আৰু ইয়াতে তলত আপোনালোকে যদি স্ক্ৰল কৰে, তো ফ্ৰেণ্ডসকল মই জুম কৰি দেখাই দিছোঁ। ইয়াতে তললৈ আহিব। অহাৰ পিছত ইয়াতে এটা অপশ্যন আছে, এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ। এই নাম্বাৰত ক্লিক কৰি দিব। তো মই ক্লিক কৰি আছোঁ। এই নাম্বাৰত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ চিভিল স্ক'ৰটো নিজে চেক কৰিব পাৰিব। তো এতিয়া মই এই নাম্বাৰত ক্লিক কৰি দিম। তো এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো ক্লিক কৰাৰ পিছত আকৌ এটা নতুন পেজ খুলিব। ইয়াতে আপোনালোকে কি ডকুমেণ্ট আপলোড কৰিছে, ইয়াতে সকলোখিনি লিখা আছে, পেন কাৰ্ড, বেংক পাছবুক, এডুকেশ্যন কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, বেংক পাছবুক, তাৰপিছত পেন কাৰ্ড। তো সকলোখিনি ইয়াতে আপোনালোকে চেক কৰিব পাৰিব, ডাউনলোড কৰিও চাব পাৰিব কি ডকুমেণ্ট দিছে আপোনালোকে। তো ইয়াতে তললৈ আহিব। তলত জুম কৰি মই দেখাই দিছোঁ। ইয়াতে চাওক, এটা লিখা আছে চিভিল, ৰেড কালাৰে ইয়াতে লিখা আছে চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট 767। তো ফ্ৰেণ্ডসকল, এইটো হৈছে মোৰ চিভিল স্ক'ৰ। এই CMT যিটো মই কমাৰ ৱেবছাইটত গৈ যিটো মই আত্মনিৰ্ভৰশীল অসম অভিযান লোনটোৰ বাবে এপ্লাই কৰিছোঁ, তো এই এপ্লিকেণ্টৰ মোৰ এইটো চিভিল স্ক'ৰ 767 আছে। আপোনালোকৰ চিভিল স্ক'ৰ 300ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 900ৰ পৰা শেষ হ'ব। তো 300ৰ পৰা 900ৰ ভিতৰত যিকোনো এটা নাম্বাৰ থাকিব, এইটো হৈছে আপোনালোকৰ চিভিল স্ক'ৰ। তো ফ্ৰেণ্ডসকল, কিছুমানৰ 400, কিছুমানৰ 500, 600ৰ ওপৰত গ'লে আপোনালোকে এই লোনটো পাবলৈ সক্ষম হ'ব। 600ৰ তললৈ যদি আহে, অৰ্থাৎ 550, তেনেহ'লে অলপ মুস্কিল হ'ব এই লোনটো পাবলৈ, কাৰণ চিভিল স্ক'ৰ এইটো বেয়া বুলি কোৱা হয় 600ৰ তললৈ আহিলে। অৰ্থাৎ 550, 500ৰ তললৈও যদি আহে আৰু বেছি বেয়া বুলি কোৱা হয়। তো এইটোৱে আপোনালোকে নিজে আপডেটটো চাব পাৰিব, আপোনালোকৰ চিভিল স্ক'ৰ আপডেট কিমান। তো মোৰ এইটো 767 আৰু ইয়াতে গ্ৰীণ কালাৰে লিখা আছে স্ক'ৰ কাৰ্ড আপডেট। তো এইটো সিহঁতে আপলোড কৰি দিছে এই চিভিল স্ক'ৰৰ, অৰ্থাৎ মোৰ যিটো চিভিল স্ক'ৰ হয়, এই চিভিল স্ক'ৰটো যদি আপোনালোকৰ বেয়া হয়, তেন্তে আপোনালোকে এই লোনটো নাপাবও পাৰে। তো এইটো মনত ৰাখিব যে চিভিল স্ক'ৰটো আপডেট হৈছে নে হোৱা নাই। তো মোৰ এইটো অলৰেডি আপডেট হৈছে, সেইবাবে মই আপোনালোকক চেক কৰি দেখাই দিছোঁ। আপোনালোকৰ চিভিল স্ক'ৰটো আপডেট হৈছে নে হোৱা নাই, এনেদৰে চেক কৰিব পাৰিব। আপোনালোকে CMT ৱেবছাইটত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ দি চেক কৰি চাব পাৰিব। তো ফ্ৰেণ্ডসকল, আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। আপোনালোকে মোবাইলত আপোনালোকৰ চিভিল আপডেটটো চাব পাৰিব আৰু চিভিল কিমান হৈ আছে এইটো চাব পাৰিব।
হায়েষ্ট 900 আৰু লোৱেষ্ট ইয়াতে 300 300ৰ পৰা 900ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ যদি 400 500ৰ তলত আহে তেন্তে আপোনালোকৰ চিভিলটো বেয়া 500ৰ ওপৰত গ'লে ধৰি লওক 600 বা 700 800 বা 900 যদি হয় তেন্তে যে আপোনালোকৰ চিভিল ভাল আৰু তেতিয়া আপোনালোকে লোনটো পাবলৈ সক্ষম হ'ব তো বন্ধুসকল 500ৰ তলত বা 600ৰ তলত যদি থাকে তেনেহলে ভাবিব যে আপোনালোকৰ চিভিলটো বেয়া হৈ আছে তো মোৰ চিভিলটো চাইছে 766 তো মোৰ চিভিল ইতিমধ্যে ক'বলৈ গ'লে গুড অৰ্থাৎ ভাল পৰ্যায়তে আছে তো ফ্ৰেণ্ডসকল চিভিলটো বেয়া হয় যদি আপোনালোকে আগত কোনোবা তো বন্ধুসকল চিভিলটো কিয় বেয়া হয় যদি আপোনালোকে আগত কিবা এটা সৰু সৰু যদি লোন লৈছে ইএমআই দিব পৰা নাই বা লেট পলমকে ইএমআই দিছে এটোৰ বাবে চিভিলটো বেয়া হৈ যায় তো চিভিলটো ভাল হ'বলৈ আপোনালোকে এটো বহু সময় লাগিব তাৰ পিছত চিভিলটো ভাল হ'ব তো ফ্ৰেণ্ডসকল আজিৰ ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়ক আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতেও চেক কৰিব পাৰে যে চিভিল আপডেটটো কেনেদৰে কৰিব লাগে